পাকিস্তানৰ মৌলবাদীৰ শক্তিৰ এই ভয়ংকৰ অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিছু সময় পূৰ্বে তেখেতে এখন সংবাদমেল আয়োজন কৰিছিল আৰু তাতে তেওঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজ্যৰ নিৰাপত্তাৰ ক্ষেত্ৰত অত্যন্ত এটা স্পৰ্শকাতৰ কথা তেখেতে কৈছে যে অসমৰ বৰ্তমান পৰিস্থিতিটোক অস্থিৰ কৰি তুলিবলৈ 2026ৰ নিৰ্বাচনৰ পূৰ্বে অসমক অশান্ত কৰি তুলিবলৈ পাকিস্তান আৰু বাংলাদেশত সক্ৰিয় হৈ আছে 2092টা ফেসবুক একাউণ্ট যিকেইটা একাউণ্টৰ এড্ৰেছ ভুৱা যিবোৰ অসমৰ আইআইটি গুৱাহাটী আইআইটি নাম দিয়া হৈছে নহলে কেতিয়াবা এইবোৰ বিলাসীপাৰা ধুবুৰী জাজৰি নগাঁও এনেকুৱা বিভিন্ন ধৰণৰ অঞ্চলৰ নাম দিয়া একাংশ ভুৱা একাউণ্ট আছে যাৰ 2092টা ফেসবুক একাউণ্ট ইতিমধ্যেই অসমৰ সাইবাৰ সেলে চিনাক্ত কৰিছে বাংলাদেশৰ পৰা চলি আছে 700টা ফেসবুক একাউণ্ট অত্যন্ত ভয়ংকৰ তথ্য 350টা একাউণ্ট চলি আছে পাকিস্তানৰ পৰা যিবোৰ সম্পূৰ্ণভাৱে মৌলবাদী শক্তিৰ দ্বাৰা তেওঁলোক সমৰ্থন কৰে তেওঁলোকৰ মৌলবাদী শক্তিৰ দ্বাৰা তেওঁলোকে পৰিচালনা হয় আৰু সেই একাউণ্টবোৰে বিভিন্ন প্ৰান্তত আমাৰ যিবোৰ স্পৰ্শকাতৰ বিষয় আছে তাত তেওঁলোকে বিখবাস্প বিয়পাৰ চেষ্টা কৰিছে এই ভয়ংকৰ অভিযোগ মুখ্যমন্ত্ৰীৰ আৰু মধ্যপ্ৰাচ্যৰ পৰা এটো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ইজৰাইল ইৰানৰ যুদ্ধ চলি আছে তাৰ মাজত মধ্যপ্ৰাচ্যত যিবোৰ মুছলিম কান্ট্ৰি আছে যিবোৰ মুছলমান দেশ আছে তাৰ একাংশ তাতো প্ৰায় 5 শতাধিক একাউণ্ট সক্ৰিয় হৈ আছে 218টা একাউণ্ট বাংলাদেশৰ প্ৰায় চলি আছে জাৰ্মান লিবিয়া মৰক্কো ওমান পৰ্তুগাল শ্ৰীলংকা আৰু তুৰস্কৰ পৰা অসমৰ এই যি নিৰ্বাচন আছে নিৰ্বাচনৰ পূৰ্বে অসমৰ পৰিস্থিতি অশান্ত কৰিবলৈ একাংশ মৌলবাদী শক্তিয়ে হাত উজান দিছে বুলি মুখ্যমন্ত্ৰীয়ে ভয়ংকৰ অভিযোগ তুলিছে আৰু তাতো কৈছে তেনেকুৱা একাংশ লোকে গুৱাহাটীৰ জিএছ ৰোড আৰু খাৰঘুলিত তেওঁলোকে ভাড়াঘৰ লৈছে বুলি মুখ্যমন্ত্ৰীয়ে এই কিছু সময় পূৰ্বে জনাইছে আৰু কৈছে অসমৰ এজন নেতাক বহিৰাষ্ট্ৰৰ পৰা সমৰ্থন কৰিছে যিবোৰ ভুৱা একাউণ্ট যিবোৰ মৌলবাদী শক্তি যিসমূহে উগ্ৰ মৌলবাদী শক্তিৰ দ্বাৰা তেওঁলোক সমৰ্থিত হয় তেওঁলোকে অসমৰ এজন কংগ্ৰেছ নেতা অত্যন্ত গুৰুত্বপূৰ্ণ হয়তো গৌৰৱ গগৈৰ কথাটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'ব বিচাৰিছে এপিচিচিৰ এজন নেতাক বহিৰাষ্ট্ৰৰ সমৰ্থন লাভ কৰিছে আৰু যি পোষ্ট দিয়ে সেই পোষ্টত এনেকা কিছুমান ফেক একাউণ্টৰ পৰা লাইক কমেন্ট আহে বুলি মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ অভিযোগ আনিছে আৰু ফেসবুক পেজ খুলি কংগ্ৰেছৰ নেতাজনক বাহিৰৰ পৰা সমৰ্থন কৰা হয় ইয়াত একাংশ হোৱাটছআপ গ্ৰুপো এক্টিভ হৈ আছে বুলি মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছে আৰু লগতে তেওঁ এটা কথা কৈছে এই একাউণ্টৰ সকলৰ লগত এটা হোৱাটছআপ গ্ৰুপ থাকিব পাৰে কাৰণ আমাৰ ভাৰতৰ লগত অন্য দেশসমূহৰ বা আমেৰিকা হওক বা ওমান হওক লিবিয়া হওক মৰক্কো হওক তাৰ স্থানীয় মান সময়বোৰ বেলেগ বেলেগ তো ইয়াৰ পোষ্ট কৰা এটা সময় পুশ কৰিবৰ কাৰণে তালে হোৱাটছআপ যোগে পঠিয়াই দিয়া হয় মুখ্যমন্ত্ৰী এনে কেতবোৰ ডাঙৰ ডাঙৰ অভিযোগ আনিছে আৰু লগতে কৈছে ইছলামিক মৌলবাদৰ হৈ কাম কৰি আছে এই চক্ৰটোৱে যি গুৱাহাটীৰ যি হৃদপিণ্ড বুলি ক'ব লাগিব জিএছ ৰোড আৰু খাৰঘুলিত থকাৰ তথ্য অসমৰ সাইবাৰ সেলে পাইছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে লগতে গুৱাহাটীৰ আইআইটি নামতো কেইবাটাও একাউণ্ট এক্টিভ কৰিছে সেই একাউণ্ট হেণ্ডলাৰে দেশ বিৰোধী কাম কৰি আছে বাহিৰৰ পৰা এই খাৰঘুলি জিএছ ৰোডত তেওঁলোকে ভাড়া লৈ আছে তেওঁলোকৰ ওপৰত এতিয়া সাৰ্ভে চলি আছে আৰু তেওঁলোকে অসমৰ একাংশ ইউটিউবাৰ তথা অসমত থকা যিবোৰ সোশ্যাল মিডিয়াত বা ডিজিটালি তেওঁলোক এক্টিভ থাকে তেনেকুৱা লোককো তেওঁলোকে বাৰে বাৰে চাই আছে বুলি এটা গুৰুতৰ অভিযোগ আহিছে আৰু এই কথাটো অত্যন্ত গুৰুত্ব সহকাৰে লৈছো বুলি মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছে 5000 একাউণ্ট মাত্ৰ এমাহত এক্টিভ হোৱাটো অসমৰ কাৰণে বা অসমৰ বৰ্তমান পৰিস্থিতিটোৰ কাৰণে অত্যন্ত ভয়ংকৰ বুলি মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছে কাৰণ ঈদুল জোহাৰ পিছৰ পৰা যদি আমি চাবলৈ যাওঁ ঈদুল জোহাৰ পিছৰ পৰা অসমত নিষিদ্ধ মাংসক লৈ এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে ধুবুৰী জ্বলি আছিল আৰু ধুবুৰীৰ পৰিস্থিতিক লৈ যদি ক'বলৈ যাওঁ মুখ্যমন্ত্ৰীয়ে আগতেই কৈছিল যে ধুবুৰীক বাংলাদেশৰ একাংশ মৌলবাদী শক্তিয়ে অশান্ত কৰাৰ পৰিকল্পনা কৰিছে নৱতম বাংলাদেশ বুলি এটা সন্ত্ৰাসবাদী সংগঠন বা বাংলাদেশৰ এটা মৌলবাদী সংগঠনে তেওঁলোকে ধুবুৰী বিভিন্ন প্ৰান্তত পোষ্টাৰিং কৰিছিল আৰু একাংশ ধুবুৰীৰ সন্দেহজনক লোকক তেওঁলোকে উচতনি দিছিল আৰু যিসকলে আহি ধুবুৰীত এক প্ৰকাৰ আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছিল বিভিন্ন স্থানত আক্ৰমণৰ যুঁজা চলাইছিল আৰু লগতে এতিয়া লখিমপুৰত আমি দেখিবলৈ পোৱা গৈছো নিষিদ্ধ মাংসৰ এটা অশান্ত কৰাৰ এটা পৰিকল্পনা আছে যাতে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব পাৰে আৰু তাৰ মাজতেই আজি অত্যন্ত গুৰুত্বপূৰ্ণ এটা কথা কৈছে ঈদৰ পাছত বহু স্থানত কেতবোৰ নিষিদ্ধ মাংস পেলোৱাৰ ঘটনা পোৱা গৈছে আৰু সেইবোৰ ঘটনা লখিমপুৰ গোৱালপাৰা আৰু লগতে ধুবুৰী এইবোৰ অঞ্চলত যি মাংস ওলাইছে এই এনেকুৱা একাংশ যি
খাৰঘুলি অঞ্চলত আহি মৌলবাদী শক্তিৰ দ্বাৰা সমৰ্থিত লোক আছে তেওঁলোকে হাত উজান দিছে বুলি ক'ব বিচাৰিছে আৰু 2092টা একাউণ্ট ইতিমধ্যেই চিনাক্ত কৰা হৈছে যিবোৰ বাংলাদেশ আৰু পাকিস্তানৰ পৰা সক্ৰিয় আছে তাৰ লগতে লিবিয়া মৰক্কো ওমান এইবোৰৰ পৰাও কিন্তু এইসমূহ একাউণ্ট সক্ৰিয় হৈ আছে বুলি এটা গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিছে যেটো আমাৰ ৰাজ্যৰ বৰ্তমানৰ পৰিস্থিতিৰ কাৰণে অত্যন্ত স্পৰ্শকাতৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে আমি আপোনালোকক এবাৰ শুনা বিচাৰিছো We have conducted a forensic audits on the Facebook accounts who have joined recently. Jetia ami bortoman ami jetia Facebook account khini ami study korilu 2092 ta account aru study soli ase apnalukok ami pen drive eta tao di dim ei 2092 ta accountor আপোনালোকে যদি চাই যে তেওঁলোকৰ যেটো লোকেশন আছে নিজে ডিসক্লোজ কৰা লোকেশন হাত বাংলাদেশৰ তাতে লিখাই আছে মই ময়মনসিংহৰ পৰা মই চিটাগঙৰ পৰা মই ঢাকাৰ পৰা তো 700 plus account through forensic audit we found that they are originally the people are in Bangladesh. Then we found 350 accounts from Pakistan. তিনিখপ আপোনালোকে লাইক বিলাক দেখিলে মানুহৰ সাধাৰণতে ধাৰণা হৈ যায় বা এই নেতা ইমান ডাঙৰ লাইক হৈছে এই পাৰ্টি ইমান ডাঙৰ লাইক হৈছে যেতিয়া আমি তাৰ ভিতৰত গৈ ফৰেনসিক অডিট কৰিলো দেন উই ফাউণ্ড যে বৰ্তমান অসমৰ ফেসবুকত 700 कोई बेसी अकाउंट बांग्लादेशर पर एक्टिव हो आसे 350 अकाउंट पाकिस्तानर पर एक्टिव हो आसे आरो मिडिल ईस्टर पर 500 प्लस अकाउंट एक्टिव हो आसे आरो यात जदि आमी आरो अलप डेफ्टत যাব खोजो আফগানিস্তানৰ পৰা 35টা আলবানিয়াৰ পৰা 4টা অস্ট্ৰেলিয়াৰ পৰা 2টা এটা বিশেষ কমিউনিটি আমাৰ অসমীয়া মানুহৰ কথাখিনি এনআৰআই মানুহৰ কথাটো বেলেগ তাত আমি অনা নাই দিস ইজ ফ্ৰম এ ওয়ান সিঙ্গল কমিউনিটি তাত কোনো যে নিউয়ৰ্কত আমাৰ কোনোবা দাস আছে কলিতা আছে বৰা আছে সেইখিনি কথালৈকে আমি যোৱা নাই দিস ইজ এই মানুহখিনি বেলেগতকৈ পৃথক কিয় তাৰ পিছত মই আপোনালোকক বুজাই দিম আফগানিস্তানৰ পৰা 35 জন আলবানিয়াৰ পৰা 4 জন অস্ট্ৰেলিয়াৰ পৰা 2 জন বেহৰাইনৰ পৰা 8 জন বাংলাদেশৰ পৰা 618 জন ব্ৰাজিলৰ পৰা 6 জন কানাডাৰ পৰা 1 জন কলম্বিয়াৰ পৰা 1 জন ইকুৱেডৰৰ পৰা 2 জন ইজিপ্তৰ পৰা 6 জন ফ্ৰান্সৰ পৰা 54 জন জাৰ্মানীৰ পৰা 4 জন ঘানাৰ পৰা 1 জন গ্ৰীচৰ পৰা 1 জন ইণ্ডোনেছিয়াৰ পৰা 16 জন ইৰাকৰ পৰা 8 জন ইটালীৰ পৰা 3 জন জৰ্ডানৰ পৰা 10 জন কুৱেটৰ পৰা 88 জন লিবিয়াৰ পৰা 1 জন মালুইৰ পৰা 5 গৰাকী মালদ্বীপত 6 মৰক্কো 3 নিউজিলেণ্ড 10 নাইজেৰিয়া 7 নৰৱে 2 ওমান 13 পাকিস্তান 236 Palestine 2 Philippines 9 Portugal 1 Qatar 22 Saudi Arabia 246 Singapore 7 Spain 5 Sri Lanka 4 Switzerland 3 Thailand 17 Turkey 8 UAE 36 Ukraine 1 USA 37 aru country not specified but teolukor location ok search korile gom poa jay je they are not from India 406 so 292 ei 292 accountor gutei jodi accountut ohomot kora post khenik jodi ami bad diu bad di jodi teolukor activity sao tetiale teoluke ohomok post kora bad di These accounts post mainly on fundamentalist Islamic ideology like annihilation of Israel, mandatory Umrah visit, and anti-India content. Etato Ahomar Congress ba Ahomar kunuba leaderok like dile post korile ekhini hoi gol.
বাকি যদি এক্টিভিটিখিনি তেওঁলোকৰ চাই these people are very hardcore Islamic fundamentalist very hardcore তেওঁলোকৰ কন্টেন্টতে প্যালেষ্টাইন থাকে নহলে এনহিলেশন থাকে যে জুনে ইসলাম নামানে বাকি মানুহক মাৰি পেলাব লাগে তেওঁলোকৰ গুটে কন্টেন্ট খিনি very hard hitting content আৰু এই মানুহখিনি ইন্টাৰেস্টিংলি ৰাহুল গান্ধীকো ফলো নকৰে ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছকো ফলো নকৰে they only like in the pages concerning Assam and activity of one political leaders and activity of Assam Congress. মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে মুখ্যমন্ত্ৰী স্পষ্টভাৱে কৈছে বাংলাদেশ আৰু পাকিস্তানৰ এটা চক্ৰই অসমক অশান্ত কৰাৰ চেষ্টা কৰিছে আৰু তেওঁলোকৰ টাৰ্গেট 2026ৰ নিৰ্বাচন আৰু এটোৱে প্ৰথম ঘটনা যে অসমৰ ৰাজনীতিত বহিৰাষ্ট্ৰৰ ইমানখিনি প্ৰভাৱ প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছে বুলি মুখ্যমন্ত্ৰী এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যদিহে সঁচাকৈ তেনে হয় তেন্তে ৰাজ্যৰ নিৰাপত্তাৰ কাৰণে এটো অত্যন্ত এটা ভয়ংকৰ কথা আৰু বিশেষকৈ গুৱাহাটীৰ মাজমজিয়াৰ জিএছঅ আৰু খাৰঘলিত এইসকল কোন চক্ৰ কোট কোট ভাড়া লৈ আছে তেওঁলোকক অতি শীঘ্ৰে হয়তো গ্ৰেপ্তাৰ কৰা হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী কৈছে যে আমাৰ নজৰত তেওঁলোক আছে যিসকলে ৰাজ্যক অশান্ত কৰাৰ চেষ্টা কৰিছে যিসকলে ধুবুৰীৰ পিছত গোৱালপাৰাত নিষিদ্ধ মাংস পেলাইছে তাৰ পিছত আইন শৃংখলা পৰিস্থিতি অৱনতি কৰাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ধুবুৰীত যেনেকৈ কুন্তি চৰৰ পৰা একাংশ লোক 800খন নাৱত প্ৰায় 500ৰো অধিক লোক নিখাৰ ভাগত ধুবুৰীত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল তেনেবোৰ ঘটনা একাংশ বাংলাদেশ আৰু পাকিস্তানৰ পৰিচনাত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে লগতে কৈছে বাংলাদেশৰ যিবোৰ একাউণ্ট ধৰা পৰিছে 350টা একাউণ্ট 700টা একাউণ্ট বাংলাদেশৰ পৰা এই তাৰে অধিকাংশকে কিন্তু মোহাম্মদ ইউনুছৰ উগ্ৰ সমৰ্থক যিসকল হৈছে মৌলবাদী শক্তিৰ দ্বাৰা পৰিচিত পাকিস্তানৰ যোনসকল হৈছে তেওঁলোকে কৈছে তাত সিমিলাৰিটি আছে তাত কিছুমান ইমৰান খানৰ সমৰ্থক আছে কিছুমান সেবাজ শৰীফৰ সমৰ্থক আছে আৰু মধ্যপ্ৰাচ্যৰ যিসকল লোক আছে যিসকলে ভুৱা একাউণ্ট খুলি অসমৰ ৰাজনীতিত বা অসমৰ পৰিস্থিতি অশান্ত কৰাৰ চেষ্টা কৰিছে তেওঁলোক উগ্ৰ ইছলামিক সমৰ্থক হয় তেওঁলোকে যিকোনো পৰ্যায়ত যিকোনো ক্ষেত্ৰত তেওঁলোকে সমৰ্থন কৰে গতিকে লৈ মুখ্যমন্ত্ৰীৰ পৰা মন্তব্য আহিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য যে অসমৰ ওপৰত হেনচকু পাকিস্তান বাংলাদেশৰ মৌলবাদী শক্তি আৰু তেওঁলোকে এবাৰ সোশ্যাল মিডিয়া যোগে এটা জাগৰণ অনাৰ চেষ্টা কৰিছে আৰু অসমৰ একাংশ ইউটিউবাৰ তথা সোশ্যাল মিডিয়াত এক্টিভ থকা লোকক তেওঁলোকে কিন্তু যোগাযোগ কৰিছে বুলি কৈছে যেটো আমি আগতে দেখিছিলো পেহেলগাঁও আক্ৰমণৰ সময়ত বহু ইউটিউবাৰ বা অন্য সোশ্যাল মিডিয়াত থকা লোকক পাকিস্তানৰ আইএসআই হক বা অন্য লোকসকলে টাৰ্গেট কৰি লৈছিল আৰু এবাৰ মুখ্যমন্ত্ৰী কোৱা মতে মুখ্যমন্ত্ৰীৰ ওচৰত 2092টা একাউণ্টৰ তথ্য আছিল তাৰে কেইবাটাও নাম তেওঁ কৈ শুনাইছে আৰু ইতিমধ্যে সংবাদ মেলৰ পিছত তেওঁ পেন ড্ৰাইভ যোগে সমগ্ৰ অসমৰ মিডিয়াত সেইকেইটা দি দিছে আৰু তেওঁলোকক টাৰ্গেট কৰিবলৈ দিছে কিন্তু চিন্তাৰ কথা যে অসমত এতিয়া বাহৰ পাতিছে পাকিস্তান বাংলাদেশৰ পৰা মৌলবাদী শক্তিৰ দ্বাৰা সমৰ্থিত একাংশ দুষ্ট চক্ৰই ধন্যবাদ